নিশ্চয়কৈ যে আমি যেহেতু দেখুৱাই আছোঁ পৰিৱেশ যে পুৱাৰে পৰা যি প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াতে আৰক্ষী লোকসকল মোতায়েন কৰা হৈছে CRPFৰ লোকসকল ইয়াতে মোতায়েন কৰা হৈছে বা অৰ্ধসামৰিক বাহিনী বা আৰক্ষী লোকসকলক মোতায়েন কৰা হৈছে কিন্তু দেখা পোৱা গৈছে যে অসমলৈ বা অসমৰ প্ৰতি সামগ্ৰিক ভৰ্তি যিসমূহ বাহন আছিল সেই বাহনসমূহক মেঘালয়ৰ দিশে অহাৰ বাবে তেওঁলোকে বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে যাতে কোনো এখন বাহন যি সামগ্ৰী কঢ়িয়াই অনা বাহন যাতে মেঘালয়লৈ যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে কঠোৰ ব্যৱস্থা গঢ়ি তোলা হৈছে গতিকে এনেধৰণে দীঘলীয়া শাৰী অৰ্থাৎ শাৰী শাৰীকৈ যি বাহন সেই বাহন এনেধৰণে আবদ্ধ হৈ আছে আৰু এই বাহনসমূহক তেওঁলোকে যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাছিল কিন্তু বৰ্তমান কিছু আচলতে শিথিলতা কৰি দিছে তেওঁলোকে যাতে সাধাৰণ যিসকল লোক আছে সেই সাধাৰণ লোকসকল যাতে অধিক যি অসুবিধাৰ সন্মুখীন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কিছু তেওঁলোকে এনেধৰণে সিদ্ধান্ত লৈছে কিন্তু দেখা পোৱা গৈছে যে এই যি আচলতে প্ৰতিবাদ সেই প্ৰতিবাদ কি ধৰণে আচলতে মীমাংসা কৰিব পৰা যায় এই প্ৰতিবাদ যি তেওঁলোকে কৰিছিল যে এই কঠোৰ যি প্ৰতিবাদ সেই প্ৰতিবাদক কি ধৰণে মীমাংসা কৰা যায় দুখন ৰাজ্যৰ মাজত কি ধৰণে যি আনুষ্ঠানিক আলোচনা কেতিয়ালৈ হয় বা কি ধৰণৰ সিদ্ধান্ত লয় এই গোটেই বিষয়খিনি বৰ্তমানো অস্পষ্ট হৈ আছে গতিকে দেখা পোৱা যাব যে কেনেধৰণে সিদ্ধান্ত লোৱা হয় পৰৱৰ্তী সময়ত কি ধৰণে এই যি প্ৰতিবাদী ধাৰা সেই প্ৰতিবাদী ধাৰাটো কি ধৰণে লৈ যায় এই গোটেই বিষয়টো স্থানীয় সংবাদদাতা আমাৰ ত্ৰিলক সিং আছে গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই যিখিনি ঘটনা সেই ঘটনা কালিৰ পৰা যিহেতু দেখুৱাই আহিছে যে পুৱাৰ ভাগৰ পৰা কি ধৰণৰ পৰিৱেশ এই পৰিৱেশটোক লৈ অৰ্থাৎ যি ধৰণে আচলতে মেঘালয় যি ছাত্ৰ ইউনিয়ন আছিলে বা যি খাচী ষ্টুডেণ্ট ইউনিয়ন আছিলে তেওঁলোকে যি ধৰণৰ ঘটনা সংঘটিত কৰিলে আৰু তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে বৰ্তমান দেখা পোৱা গৈছে যে সাধাৰণ জনতা অসুবিধাত পৰিবলগীয়া হৈছে আৰু সমান্তৰালকৈ যি ধৰণে আচলতে এনেধৰণে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে যিসকল অসমৰ কেব চালক আছে কিয়নো তেওঁলোকৰ যি জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে কিয়নো তেওঁলোকে দৈনিক টুৰিষ্টৰ ওপৰত যিহেতু নিৰ্ভৰশীল তেওঁলোক মেঘালয়লৈ যায় তেওঁলোকে টুৰিষ্ট লৈ যায় গতিকে টুৰিষ্ট লৈ যোৱাৰ পাছত কি ধৰণে ঘটনা সংঘটিত কৰিলে এই বিষয়খিনি দুনাই কৰাৰ প্ৰয়োজন নাই গতিকে কেনেধৰণৰ বৰ্তমান পৰিৱেশটো দেখা পাইছে বা কেনেধৰণে আচলতে বিষয়খিনি আপুনি বিশ্লেষণ কৰিব বিচাৰিব হয় নিশ্চয়কৈ ক'ব লাগিব যে যোৱাকালি আমাৰ অসমৰ যি কেব চালকসকলে গণতান্ত্ৰিক হিচাপে তেওঁলোকে প্ৰতিবাদ কৰি আছিলে কিন্তু তাৰ পিছতো মেঘালয়ৰ ষ্টুডেণ্ট ইউনিয়নকেইটা তেওঁলোকে কেইখনমান গাড়ী ভাঙিলে আৰু লোককো প্ৰহাৰ কৰিছিলে কাৰণ কিয় তিনিজন যুৱক আহিছিলে মেঘালয়ৰ পৰা চাৰিখন গাড়ী খলাই কিনে তেওঁলোকে আহি পাইছিলে যোৰাবাটলৈকে তেওঁলোকে কদৰি কৰিছিলে যে তাতে আতংকময় পৰিস্থিতি হৈ পৰিছে আৰু য'ত তাত থাকিবৰ কাৰণে বহুত ভয় আৰু আজিও তেওঁলোকে বাণিজ্যিক বাহনসমূহ মেঘালয়লৈ যাব দিয়া নাই কাৰণ তেওঁলোকে বিচাৰিছে যে উচ্চ পদস্থ বিষয়া আহি পেলাই তেওঁলোকৰ লগত আলোচনা কৰক অসম চৰকাৰৰ আৰু মেঘালয় চৰকাৰৰ আহি পেলাই তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ক যে কোনো ধৰণৰ পুনৰ এনেধৰণৰ কাণ্ড নহয় বুলি দেখা পোৱা গৈছে যে দুইটা ফালে আমি যদি চাওঁ যে মেঘালয়ৰ পৰা অসম অহাৰ পথত আৰু অসমৰ পৰা মেঘালয় অহাৰ পথ দুইটা পথতে এক প্ৰকাৰে এনেধৰণে অৱৰোধ কৰি তোলা হৈছে যাতে কোনো ধৰণে মেঘালয় বাহন অসমত সোমাব নোৱাৰে অসমৰ পৰা যিসমূহ বাহন সেই বাহনসমূহ অৰ্থাৎ মাল ভৰ্তি যিখিনি বাহন আছে এই বাহনখিনি বিশেষকৈ যাতে মেঘালয়লৈ যাব নোৱাৰে অৰ্থনৈতিকভাৱে যি ৰাজহাড় মেঘালয়ৰ আছে সেই মেঘালয়ৰ ৰাজহাড়ত কিছু আঘাত সনাৰ বাবে এই ধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে বৰ্তমান হয় নিশ্চিতভাৱে মেঘালয় যি অৰ্থনৈতিক ৰাজহাড় তেওঁলোকে সিদ্ধান্ত লৈছে আৰু লগতে ক'ব লাগিব যে তেওঁলোকে আজি যি প্ৰতিবাদ কৰি আছে প্ৰতিবাদত কোনো ধৰণৰ বাণিজ্যিক বাহন মেঘালয়লৈ প্ৰৱেশ কৰিব নিদিয়ে আৰু মেঘালয়ৰ গাড়ীখিনি অসমলৈ প্ৰৱেশ কৰিব নিদিয়ে নিশ্চয়কৈ এনেধৰণে দেখুৱাই আছোঁ যে আমি প্ৰতিবাদস্থলী যি পৰিৱেশসমূহ দেখুৱাই আছিলোঁ যে এনেধৰণে দেখা পোৱা গৈছে যে দীঘলীয়া শাৰী এনেধৰণে শাৰীকৈ যিসমূহ বাহন সেই বাহনসমূহ বৰ্তমানো আবদ্ধ হৈ আছে এই বাহনসমূহক কোনো কাৰণতে মেঘালয়ৰ দিশে যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই বা এনেধৰণে অৱৰোধ কৰি তোলা হৈছে যাতে এই বাহনসমূহ মেঘালয়লৈ যাব নোৱাৰে তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকৰ যি ৰাজহাড় আছে মেঘালয়ৰ যি ৰাজহাড় সেই ৰাজহাড়ত কিছু আঘাত সনাৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে কালি যি ধৰণৰ পৰিৱেশ দেখা পোৱা গৈছিলোঁ যে প্ৰতিবাদ আচলতে হাজাৰ হাজাৰ যিসকল কেব চালক বা সমান্তৰালকৈ জাতীয় যি সংগঠনৰ যি প্ৰতিবাদ আছিল সেই প্ৰতিবাদৰ পাছতো কিন্তু মেঘালয়ৰ যি আচলতে যি উদণ্ড যি একাংশ যি আছে সেই তেওঁলোকৰ গা লৰা নাই বা তেওঁলোকে যি ধৰণে হিংসাত্মক পৰিৱেশৰ সূচনা কৰে সেই হিংসাত্মক তেওঁলোকে পৰিৱেশ একেধৰণে চলাই নিয়াৰ ক্ষেত্ৰত আচলতে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিছে গতিকে এই যি কুকাণ্ডৰ বিৰুদ্ধে এই ধৰণৰ যি হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে এনেধৰণে বৰ্তমান
বৰ্তমান কঠোৰ হোৱা পৰিলক্ষিত হৈছে অসমৰ যিসকল কেব চালক আছে অসমৰ কেব চালকসকলে এটা কথা সকীয়াই দিব বিচাৰিছে যে অসমৰ ওপৰত আচলতে নিৰ্ভৰ বা অসমৰ টুৰিষ্টৰ ওপৰত নিৰ্ভৰ এইসমূহ এই যি মেঘালয় সেই মেঘালয়ে আচলতে কিহৰ বাবে এনেধৰণৰ দম্ভালি মাৰিব বিচাৰে এনেধৰণে কি ধৰণে ষ্টুডেণ্ট যি ইউনিয়ন আছে এই ইউনিয়নে প্ৰতিবাদৰ নামত কেনেধৰণে এই আচলতে বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব পালে এই বিষয়টোক লৈ কিন্তু যথেষ্ট আচলতে উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছে গতিকে এনেধৰণে দেখা পোৱা গৈছে যে মেঘালয় আৰক্ষীৰ যি বাহন সেই বাহনো এনেধৰণে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে যাতে এই বাহনসমূহকো যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই গতিকে দেখা পোৱা গৈছে যে এনেধৰণে গুৱাহাটীৰ পৰা যিসমূহ বাহন আহিছিল মেঘালয় সেই বাহনসমূহক এনেধৰণে আবদ্ধ কৰা হৈছে আৰু এয়া হৈছে ML 010246 এইখন হৈছে যি আৰক্ষীৰ বাহন আৰু এই আৰক্ষীৰ বাহনখনকো এতিয়া বৰ্তমান এনেধৰণে আবদ্ধ কৰি থোৱা হৈছে এই বাহনখনকো যাবৰ বাবে অনুমতি দিয়া হোৱা নাই গতিকে এই ধৰণৰ যি বিক্ষিপ্ত ঘটনা সংঘটিত কৰিলে হিংসাত্মক ঘটনা সংঘটিত কৰিলে মেঘালয়ত গতিকে এই ঘটনাৰ যি পৰিণাম সেই পৰিণাম আচলতে ভুগিব লাগিব বুলি এইসকল কেব চালকে সকীয়াই দিব বিচাৰিছে আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰী আলোচনা কৰা বুলি উল্লেখ কৰিছিল যে এই যিখিনি ঘটনা সেই ঘটনাৰ মীমাংসা কৰাৰ বাবে যি ধৰণৰ পদক্ষেপ বা কনৰাড চাংমাৰ সৈতে যি ধৰণে আলোচনা কৰা বুলি তেওঁ উল্লেখ কৰিছিল কিন্তু দেখা পোৱা গৈছে যে আলোচনা কৰাৰ কথা উল্লেখ কৰাৰ পাছতো কেনেধৰণে এই ধৰণৰ যি বিক্ষিপ্ত ঘটনা বা আজি পুৱাৰ ভাগতো এনেধৰণৰ ঘটনা সংঘটিত হ'ব পালে সেই তাক লৈ কিন্তু যথেষ্ট উদ্বিগ্ন হৈ পৰিছে যথেষ্ট ক্ষুভিত হৈ পৰিছে কেব চালকসকল কিয়নো অসমলৈ অহা যিখন আমি বাহন দেখুৱাইছিলোঁ বা যিখন বাহন দেখুৱাইছিলোঁ সেই বাহনখনতো আঘাত সনা পৰিলক্ষিত হৈছিল সন্মুখৰ যি গ্লাছ আছিল সেই গ্লাছ ভাঙি দিয়া হৈছিল আৰু সেই যি ঘটনাৰ বিৱৰণ সেই যিগৰাকী চালক আছিল সেই চালকগৰাকীয়ে উল্লেখ কৰিব বিচাৰিছিল বা উল্লেখ কৰিছিল গতিকে এক প্ৰকাৰ স্পষ্ট যে বৰ্ণিহাট বা নংপু যিখিনি স্থান আছে সেই স্থানত তেওঁলোকে এনেধৰণে পথ অৱৰোধ কৰি অসমলৈ অহা যিসমূহ বাহন আছে সেই বাহনসমূহৰ ক্ষেত্ৰত আক্ৰমণ চলাইছে বুলি এক প্ৰকাৰ স্পষ্ট হৈছিল যে বাহনখনৰ যি ধৰণে আমি ছবি দেখুৱাইছিলোঁ যে বাহনখনৰ চালকৰ যিখন আসন আছিল সেই আসনখনৰ বা চালকৰ আসনৰ সন্মুখৰ যি গ্লাছ আছিল সেই গ্লাছত আক্ৰমণ কৰা হৈছিল ভাঙি পেলোৱা হৈছিল আৰু এনেধৰণে দেখা পোৱা গৈছে যে যিসমূহ বাহন আছে সেই বাহনসমূহৰ আক্ৰমণ গতিকে এনেধৰণে দেখা পোৱা গৈছে যে মেঘালয়ৰ এইসকল হৈছে মেঘালয়ৰ বাসিন্দা আৰু মেঘালয়ৰ বাসিন্দাসকল এনেধৰণে এতিয়া বাহনৰ অভাৱত তেওঁলোকে এনেধৰণে যি খোজকাঢ়ি যাবলগীয়া হৈছে ক'ৰ পৰা আহিছিল কাहाँ जाएगा आप लोग हम लोग मणिपुर से है। मणिपुर से हाँ। अभी कहाँ जाएगा आप लोग अभी हम लोग शिलोंग जाएगा। कैसा जाना पड़ेगा अभी तो आप लोगों का कैब नहीं है कि कैसे जाएगा हम लोग कैसे भी एडजस्ट करके जाना पड़ेगा। कोई प्रोग्राम के लिए है हाँ प्रोग्राम के लिए कब है प्रोग्राम आज हाँ নিশ্চয়কৈ এনেধৰণে মণিপুৰৰ পৰা আহিছে এওঁলোক শিল্পী আৰু এই শিল্পীসকল এনেধৰণে বৰ্তমান আবদ্ধ হৈ পৰিছে আৰু যাৰ ফলত তেওঁলোকে এনেধৰণে যোৱাৰ বাবে সাজু হৈছে যে যিকোনো প্ৰকাৰে তেওঁলোক আজি যাব লাগিব আৰু এই ধৰণে পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে টুৰিষ্ট হয়তো আছে কিছু সংখ্যক মই কথা পাতিব চেষ্টা কৰিম আপ কাहाँ से थैंक यू कहाँ से आप लोग थैंक यू बता অ'কে এনেধৰণে দেখা পোৱা গৈছে যে যিসকল টুৰিষ্ট আছে বা আন যিসকল লোক আছে সেই লোকসকলৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে এনেধৰণে কেনেকৈ মেঘালয়লৈ যাব তাক লৈ বৰ্তমান চিন্তা কৰি আছে গতিকে দেখা পোৱা গৈছে যে এক প্ৰকাৰে টুৰিষ্টৰ মাজত হাহাকাৰময় পৰিৱেশৰ সন্মুখীন হৈছে আৰু এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে এটা কথা উল্লেখ কৰিব বিচাৰিছে যে কোনো কাৰণতে এই প্ৰতিবাদস্থলী তেওঁলোকে ত্যাগ নকৰে বা এই প্ৰতিবাদস্থলী তেতিয়ালৈকে চলি যাব যেতিয়ালৈকে কোনো ধৰণৰ মীমাংসা নকৰে কোনো ধৰণে অসমলৈ বা অসমৰ পৰা কোনো ধৰণৰ যাতে সামগ্ৰী কঢ়িওৱা বাহন বা আন বাহন মেঘালয়লৈ যাব নোৱাৰে ইয়াক লৈ তেওঁলোকে যথেষ্টভাৱে উদ্বিগ্ন হৈ পৰিছে তেওঁলোকে সিদ্ধান্ত লৈছে গতিকে এই যি পৰিৱেশ সেই পৰিৱেশ শান্তি সমৃদ্ধিৰ কথা কোৱা বা অষ্টলক্ষ্মীৰ কথা কোৱা অষ্টলক্ষ্মীৰ অৰ্থাৎ মেঘালয়ে যি ধৰণে অসমৰ ওপৰত আক্ৰমণ কৰে মেঘালয়ে একাংশ যি উদণ্ড সংগঠন আছে সেই সংগঠনৰ যি নেতৃত্ব আছে সেই সংগঠনৰ নেতৃত্বৰ দ্বাৰা কেনেধৰণে এই ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন কৰি অহা হৈছে গতিকে এই প্ৰশ্ন উত্থাপন কৰি এটা কথা উল্লেখ কৰিব বিচাৰিছে যে এই ধৰণৰ ঘটনা যাতে দুনাই সংঘটিত কৰিব নোৱাৰে কোনো যাতে সাহস তেওঁলোকে নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ীভাৱে যি সমাধান সেই সমাধান সূত্ৰ বিচাৰিছে আলোচনা বিচাৰিছে স্থায়ী সমাধান হওক এই মুখ্যমন্ত্ৰী পৰ্যায়ৰ হওক বা প্ৰশাসনিক পৰ্যায়ত যি ধৰণে আলোচনা হয় এই আলোচনা হোৱাৰ বাবে তেওঁলোকে পোষকতা কৰিছে আৰু আলোচনা মাধ্যমেৰে যাতে দুনাই এনেধৰণে মেঘালয়ে যাতে কোনো ধৰণৰ আক্ৰমণ সানিব নোৱাৰে অসমৰ ক্ষেত্ৰত মই অকণমান যথেষ্ট কষ্ট হৈছে তথাপিও অকণমান কথা পাতিব চেষ্টা কৰিম অৱৰোধ কৰা হ'ল অৰ্থনৈতিকভাৱে জিলাৰ ৰাজহাড় আছে সেই ৰাজহাড়ডাল মেঘালয় জিলাৰ ৰাজহাড় অসমৰ ওপৰত নিৰ্ভৰশীল হোৱা ৰাজহাড়ডাল আপোনালোকক আঘাত সানাৰ বাবে পথ অৱৰোধ কৰিছে কোনো ধৰণৰ বাহন যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই গতিকে কেনেধৰণে গোটেই কাৰ্যসূচীটো আজিৰ দিনটোত চলাই যাব যথেষ্ট সংখ্যক কিন্তু কম সংখ্যক আপোনালোক প্ৰতিবাদকাৰী ইয়াতে উপস্থিত প্ৰথম কথাটো হ'ল যে
প্ৰতিবাদকাৰী কিমান আছে সেইটো ডাঙৰ কথা নহয় আচলতে যিকেইজন আছে সিংহ আছে যদি আমি কুকুৰৰ জাক জাক লৈ আহোঁ সেইটো লাভ নাই আৰু থকা কেইজন সিংহ আছে আচলতে মই যেতিয়া ৰাস্তাত খুজিছোঁ আপোনালোকে দেখা পাইছে আমাৰ সতীৰ্থসকলে কিন্তু মোৰ লগত বহি দিছে কথাটো সেইটোৱে কিন্তু আমাৰ কিছুমান প্ৰশাসনে এজন এজনকৈ মাতি নেকি ভয় ভাবুকি বা কিবা বুজোৱা হৈ চাগে যাৰ কাৰণে সতীৰ্থসকলে কেতিয়াবা বহিবলৈ ভয় কৰে আচলতে নাজানেতো আৰু কথাটো হ'ল গণতান্ত্ৰিক প্ৰতিবাদ কৰোঁতে তেনেকৈ বুজাই ভয় ভাবুকি দি লাভ নাই যদি কথা পাতিবলগীয়া আছে কোনোবা আৰক্ষী বিষয়াৰ হওক কাৰোবাৰ হওক মোৰ লগত কথা পাতক মোৰ কথাটো কিমানটো আহক মই আছোঁ সংগঠনৰ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক আছোঁ সভাপতি ডাঙৰীয়া আহি আছে আৰু আমাৰ বিৰলা শিক্ষানৰ মানুহ আছে আৰু অসমীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানুহ আহি আছে তো আহক আমাৰ আগত অন্ধাস্পতি এটা ৰাস্তাতে কথা পাতক কথাটো সেইটোৱে বিচাৰিছোঁ আৰু যদি তেওঁলোক এতিয়াও নাহে এইটো মই কওঁ যে সম্পূৰ্ণৰূপে অসম চৰকাৰৰ বিফলতা এতিয়ালৈকে যে অহা নাই আলোচনা কৰিবলৈ অলপ পাছত হয়তো সেইটো ৰাস্তা ব্লক কৰি দিম তেতিয়া অসম চৰকাৰ আহিব আৰু অসমীয়াৰ ক্ষেত্ৰত অসম চৰকাৰখন দায়বদ্ধ হ'ব লাগিছিল মেঘালয়ৰ আহে নাহে বেলেগ কথা কিন্তু অসমৰ চৰকাৰখন কিন্তু দায়বদ্ধ নহয় আচলতে নেডাৰ আহ্বায়কজন দায়বদ্ধ নহয় তেওঁলোকৰ এটা কথা সুধিম যে অতুল বৰাক দায়িত্ব দিয়া হৈছিল যে কি হৈছে কি নাই বিষয়টো অলপ তেওঁ চোৱা চিতা কৰক তেওঁ দৃষ্টিগোচৰ হওক বা তেওঁ দৃষ্টি নিক্ষেপ কৰক বিষয়টোক অতুল বৰা এবাৰলৈ আহি আপোনালোকৰ ওচৰত হয়তো কাষ চাপা নাই পুৱাৰ ভাগৰ পৰা বৰ্তমান প্ৰায় 10 বাজি গৈছে গতিকে বৰ্তমানলৈকে অতুল বৰা কোনো খা খবৰ নাই গতিকে তেওঁ কি ধৰণে এই বিষয়টোক লৈ মীমাংসা কৰিব পাৰিব কিবা আপোনালোকৰ আশা আছে নেকি চাওক অতুল বৰা ডাঙৰীয়া কেনেকৈ মীমাংসা কৰে সেইটো একেবাৰে নাজানিম কাৰণ অতুল বৰা ডাঙৰীয়া মই হিন্দী কোৱা শুনা নাই ইংৰাজী কোৱা শুনা নাই তেখেতে কন্নাড চাংমাই কিন্তু হিন্দী ভালকৈ ক'ব নাজানে অকল ইংৰাজীয়ে কয় বা খাচী কয় তো এতিয়া কথাটো হ'ল তেওঁ কেনেকৈ কথা পাতিব তেওঁৰ এই গোটেই টুৰিষ্ট বা এই গাড়ীৰ লগত ঘটি থকা ঘটনাৰ বিষয়ে জ্ঞান আছে নাই সেইটো ডাঙৰ কথা আচলতে জ্ঞান থকা মানুহেহে সেই বিষয় বস্তুটোৰ ওপৰত যাৰ দখল থাকে তেওঁহে কথা পাতিব পাৰিব আচলতে নজনা ব্যক্তি এজনে কথা পাতিব নোৱাৰা মানে ঘটনাটোক লৈ ৰাজনৈতিক নেতা ইনভলভ হোৱাতকৈ আপোনালোকে প্ৰশাসনিক বিষয়া ইনভলভ হোৱাটো বিচাৰিছে আৰু যিটোত আচলতে উচ্চ পৰ্যায়ৰ এক লিখিতভাৱে নিৰ্দেশনা হওক লিখিতভাৱে এক ব্যৱস্থাপনা গঢ়ি তোলক যাতে কোনো ধৰণে দ্বিতীয়বাৰ এনেধৰণৰ ঘটনা হয় আমি বিচাৰিছোঁ যে এইটোৱে শেষ ঘটনা হওক আৰু প্ৰতিবাৰে আমি অসমীয়া ইমান সহজ সৰল বাৰে বাৰে কওঁ যে এইবাৰে শেষ ঘটনা গৰিহণা দিছোঁ নিন্দাৰ যোগ্য কিন্তু গৰিহণা দিওঁতেই আমাৰ জীৱনটো গৈছে আচলতে আমি যদি চাবলৈ যাওঁ এই অতীজৰে পৰা আমি গৰিহণাই দি আছোঁ আমি বাংলাদেশীৰ সমস্যাই কওক যিয়ে কওক কথা ওলালে বহুত কথা হ'ব কিন্তু যিমান সমস্যা দেখিছে আমি গৰিহণাই দি আছোঁ সদায় কিন্তু চৰকাৰে আমাৰ কথালৈ কোনো ধৰণৰ কাণষাৰ দিয়া নাই আৰু মই বিচাৰোঁ যে এতিয়া কাণষাৰ দিয়ক নহ'লে কথা বেয়া হ'ব কাইলৈ যদি আৰু কাৰোবাক মাৰি পেলায় তেতিয়াহ'লে কি কৰিব কওকচোন বাৰু আজি আপোনালোকে ৰাতিপুৱা গাড়ী ভাঙি পঠাইছে যদি সেই চালকজনক মূৰত শিলগুটিটো মাৰি দিলেহেঁতেন যদি অৰুণাচলত সেই লিকাবালিত গুলীয়াৰ দৰে যদি আমাৰ সেই ট্ৰাক চালকজনক যদি গুলিয়াই দিলেহেঁতেন ভাবক কথাটো কিমান ভয়াৱহ হৈছে আৰু এতিয়াও তেওঁলোক শান্তিপূৰ্ণ আলোচনা কৰে মূল কথাটোলৈ মই আহোঁ যে কি এনেধৰণে আপোনালোকে ডিমাণ্ডৰ ভিত্তিত আপোনালোকৰ যি ধৰণৰ কাৰ্যসূচী সেই কাৰ্যসূচী বাতিল কৰিব আজিৰ দিনটোত কেতিয়ালৈ প্ৰতিবাদ চলিব আপোনালোকে কেতিয়ালৈ গাড়ী আবদ্ধ কৰিব হয় নিশালৈকে আমি থাকিম যেতিয়ালৈকে হস্পিটেল মই যাব লগা নহয় মই তেতিয়ালৈকে থাকিম মই ৰাস্তাত খুই দিম একদম স্পষ্ট কথা অসম ৰাজ্যিক চালক সন্থাৰ সাধাৰণ সম্পাদক হিচাপে মই স্পষ্ট কথা মই ৰাস্তাত খুই দিম কাৰো লগত কম্প্ৰমাইজত অনুপনাথ আপোনাৰ কাষলৈ পুনৰ আহিছোঁ কেব চালকসকলক দেখিবলৈ পোৱা গৈছে তেওঁলোকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকৰ বহু দাবী আছে বুলি কৈ আছে কিন্তু আমি এই মুহূৰ্তত সুধিব বিচাৰিছোঁ তেওঁলোকৰ দাবীসমূহ কেনেকুৱা ধৰণৰ এই মুহূৰ্তত কেইটা দাবী আছে আৰু স্পষ্ট দাবী কেইটা কি আমি জানিব বিচাৰিছোঁ পত্ৰ লৈ আহিম আপোনালোকক দেখাম যদি আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহে দিম নহ'লে আকৌ পকেটত ভৰাই লৈ যাম আকৌ কালি আহিম দাবীকেইটা কি আপোনালোকৰ যে কেনেধৰণে মই এটা কৈ দিছোঁ যে মুখ্য দাবী থাকিব যে মেঘালয়ত অসমৰ পৰ্যটক অসমৰ চালকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব মেঘালয়ৰ চৰকাৰে মেঘালয়ৰ ইউনিয়নে কেতিয়াও কোনো কাৰণতে আমাক হকে বিহকে জৰিমনা বিহিব নোৱাৰে তেওঁলোকক যিহেতু সা সন্মানে আমি ইয়াৰ পৰা যাবলৈ দিওঁ আমাকো সা সন্মানে মানে ঘূৰি আহিব দিব লাগিব আমি ঘৰত যেনেকৈ চকু দাঙি কথা কওঁ তাতো আমি কথা ক'ব পাৰিব লাগিব আমাৰ যিহেতু সেইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ তো সেই বস্তুটোকো তেওঁলোকে খৰ্ব কৰিছে আৰু সেই বস্তুটো আমি মানি ল'ব পৰা নাই এইটো হৈছে আমাৰ মুখ্য দাবী আৰু বাকীকেইটা কৈ আছোঁ মুঠত এইটো ডাঙৰ দাবী আমাৰ
খাচী ষ্টুডেণ্ট ইউনিয়নে এটা দাবী তেওঁলোকে কৰিছে যে পাঁচটা দাবী আছিল তাৰ মাজত তেওঁলোকৰ এটা মূল দাবী আছিল যে ইয়াৰ পৰা আপোনালোকে কেব দি তেওঁলোকক থৈ আহিব টুৰিষ্টক তাৰপিছত তেওঁলোকৰ দায়িত্ব তেওঁলোকে কি কৰিব বা ক'ত নিব কি কৰিব এনেধৰণৰ যিটো তেওঁলোকৰ দাবী সেই দাবীটো কেনেধৰণে সম্ভৱ কিয়নো টুৰিষ্টৰ যি আচলতে এপত বা যিসমূহ সংস্থা থাকে তাতে এপ্লাই কৰে টুৰিষ্টবিলাকে অকলতো অসমৰ টুৰিষ্টটো তালৈ নাযায় দেশী বিদেশী টুৰিষ্ট আহে গুৱাহাটী হৈছে মূল কেন্দ্ৰ গুৱাহাটীৰ পৰা যিসমূহ আমাৰ যি সংস্থা থাকে বা টুৰিষ্ট সংস্থা থাকে তেওঁলোকে বিষয়টো চোৱা চিতা কৰে আৰু তেওঁলোকে গোটেইটো বুকিং পৰ্যায়ত এক আচলতে ব্যৱস্থাৰে চলে এই ব্যৱস্থাৰে যদি চলে তেন্তে গুৱাহাটীৰ পৰা তেওঁলোকে বা আপোনালোকে তাতে লৈ গৈ এৰি দিব টুৰিষ্ট ক'ত যাব কি কৰিব তেওঁলোকৰ হাতত থাকিব গোটেই বিষয়টো এই বিষয়টোক লৈ কোনোপধ্যেই গ্ৰহণযোগ্য কথা নহয় চাওক এটা কথা কওঁ যদি তেনেকুৱাই হয় তেতিয়াহ'লে টুৰিষ্ট পাৰ্মিটটো কিয় দিছে মেঘালয়তো 1250 টকা 1750 টকা টেক্স দিওঁ ন সৰু গাড়ী এখনে 1750 টকা দিওঁ আৰু ট্ৰাক চাক তেতিয়াহ'লে অকল টুৰিষ্ট বুলি নহয় ট্ৰাকো যোৱা বন্ধ কৰিব লাগিব ইয়াৰ পৰাই লৈ যাওক আহি তেওঁলোকে সীমান্তৰ পৰাই লৈ যাওক আহি ট্ৰাকো বন্ধ কৰোঁ বাছো বন্ধ কৰোঁ নাইট চুপাৰো বন্ধ কৰোঁ যিমান পাৰ্মিট আছে পাৰ্মিট বন্ধ কৰিব দিয়ক পৰিবহণ আয়ুক্তৰ লগত তেওঁলোকে কথা পাতিব লাগে বন্ধ কৰক পাৰ্মিট যদি মানে শক্তিয়ে আছে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰে গণতান্ত্ৰিকভাৱে কথা ক'লে ভাল লাগে অগণতান্ত্ৰিক কথা ক'লে ভাল নালাগে আৰু এটা আমি দাবীৰ কথা সুধিছিল আৰু এটা দাবী কওঁ মই আমাৰ গাড়ী যিসমূহ ক্ষতি সাধন কৰিলে আমাৰ যিসমূহ পৰ্যটক তথা চালকক মাৰপিট কৰিলে তাৰ উচিত ক্ষতিপূৰণ কিন্তু মেঘালয় চৰকাৰ আৰু KSUৱে দিব লাগিব তেওঁলোকে কেনেকৈ দিয়ে কি দিয়ে নাজানো দিব লাগিব কিন্তু এখন গাড়ীৰ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব যেনেকুৱা গাড়ী আছিল তেনেকুৱা দিব লাগিব যিমান দিন গাড়ীখন গেৰেজত বহিব সিমান দিনৰ তেওঁলোকে আচলতে পইচাটো ভৰিব লাগিব শ্ৰমিক তেওঁলোকে ভৰিব লাগিব গতিকে স্পষ্ট কথা যে খাচী ষ্টুডেণ্ট ইউনিয়নে যি ধৰণে তেওঁলোকে যুক্তিৰে প্ৰতিবাদ কৰিছে সেই যুক্তি তেওঁলোকে খণ্ডন কৰিছে যে যিখন বাহন আচলতে যি নৰ্থ ইষ্টৰ টুৰিষ্টৰ বাবে পাৰ্মিট দিয়া হয় অসম অৰুণাচল মেঘালয়কে ধৰি যিসমূহ টুৰিষ্টৰ পাৰ্মিট দিয়া হয় সেই পাৰ্মিট থকা স্বত্তেও কেনেকৈ আচলতে যিবিলাক খাচী ষ্টুডেণ্ট ইউনিয়নে ডিমাণ্ড কৰিব পাৰে যে অসমৰ যিসমূহ টুৰিষ্ট বাহন আছে টুৰিষ্ট বাহনে টুৰিষ্টসকলক অৰ্থাৎ পৰ্যটকসকলক নি মেঘালয়ত এৰি দিব আৰু মেঘালয়ৰ পাছত তেওঁলোকে আচলতে গোটেই বিষয়খিনি চোৱা চিতা কৰিব বা তেওঁলোকৰ হাতত আচলতে দায়িত্ব থাকিব যে কেনেকৈ ক'লৈ তেওঁলোকে লৈ যাব এই ব্যৱস্থাটো আচলতে কেনেধৰণৰ যুক্তি ক'ত আছে সেই বিষয়টো ডাঙৰ প্ৰশ্ন আৰু ডাঙৰ প্ৰশ্ন এই কাৰণেই যে যিকোনো 1750 টকাকৈ মেঘালয় চৰকাৰক টেক্স প্ৰদান কৰে এইসকল চালকে বা এইসকল অসমৰ যিসমূহ বাহন আছে সেই বাহনসমূহে যি পাৰ্মিটৰ বাবে আৰু এই পাৰ্মিট থকা স্বত্তেও কেনেধৰণে তেওঁলোকে নি পেলাই টুৰিষ্টক তাতে এৰি দিব আৰু সেইসকল টুৰিষ্টক কেনেধৰণে মেঘালয়ৰ যি বাহন সেই বাহনসমূহে তেওঁলোকক আচলতে চোৱা চিতা কৰিব বা তেওঁলোকৰ হাতত থাকিব গতিকে এই গোটেই বিষয়টোত যুক্তি ক'ত আছে সেই যুক্তিৰ উত্তৰ তেওঁলোকক লাগে অসমৰ কেব চালক সন্থাক লাগে আৰু এই যুক্তি তেওঁলোকে এটা কথা উল্লেখ কৰিব বিচাৰিছে যে বৰ্তমান যিসমূহ বাহন তাতে আবদ্ধ হৈ আছে যিসমূহ বাহনৰ আঘাত কৰা হ'ল যিসমূহ বাহনক আক্ৰমণ কৰা হ'ল যিসকল চালক আছে সেই চালকসকলক আক্ৰমণ কৰা হ'ল সেই আক্ৰমণ কৰা চালকসকলৰ যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ দিব লাগিব আৰু যেতিয়ালৈকে যিখন বাহন তেওঁলোকৰ জীৱিকাৰ পথ সেই বাহনখন যেতিয়ালৈকে গেৰেজত পৰি থাকিব আৰু তাৰ যিটো পাৰিশ্ৰমিক অৰ্থাৎ তেওঁলোকৰ যি উপাৰ্জন দৈনিক কৰে সেই উপাৰ্জনৰ তেওঁলোকৰ ধনৰাশি প্ৰদান কৰিব লাগিব হয় নিশ্চয়কৈ অনুপ আপোনাৰ কাষলৈ পুনৰ গৈছোঁ আমি আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে অসমৰ কেব চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কালিৰ দিনটোতো বিভিন্ন ধৰণৰ দল সংগঠন আহি উপস্থিত হৈছিল বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকল আহিছিল AJYCPৰ বিষয়ববীয়াসকল আহিছিল আজিৰ দিনটোত কোন দল সংগঠন আহি উপস্থিত হৈছে বা উপস্থিত হৈছেনে নাই আমি অলপ জানিব বিচাৰিম অনুপ নিশ্চয়কৈ যে কালি দিনটোত যিহেতু শৃংখল চলিহাকে ধৰি যিসকল আচলতে সংগঠনৰ কেইবাটাও সংগঠনৰ নেতৃত্ব আহি উপস্থিত হৈছিল আৰু আজিৰ দিনটোতে দেখা পোৱা গৈছে যে বীৰ লাচিত সেনাৰ যিসকল নেতৃত্ব আছে কেইবাগৰাকী বা মহানগৰ কমিটিৰ যি নেতৃত্ব সেই নেতৃত্ব উপস্থিত হৈছে তেওঁলোকে সংগ দিছে গতিকে পুৱাৰ পৰা যিহেতু আমি বিষয়টো দেখুৱাই আহিছোঁ যে তেওঁলোকে কেব চালকসকলৰ সপক্ষত তেওঁলোকে ইয়াতে থিয় হৈছে ইয়াতে তেওঁলোকে সহযোগ কৰিছে যে কেনেধৰণে গোটেই বিষয়টোক তেওঁলোকে বা এই যিটো সমস্যা সেই সমস্যাটোৰ স্থায়ী সমাধান বিচাৰিছে কেনেকৈ অসমৰ পৰ্যটকৰ ওপৰত কেনেকৈ পৰ্যটকক কঢ়িয়াই নিয়া বাহনৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব পাৰে মেঘালয় যি খাচী ষ্টুডেণ্ট ইউনিয়নৰ যি প্ৰতিবাদ কৰাৰ নামত এই গোটেই বিষয়টোক লৈ কিন্তু এইসকল সংগঠনো কিন্তু যথেষ্ট ক্ষুভিত হৈ পৰিছে তেওঁলোককো উত্তৰ লাগিব মেঘালয় চৰকাৰে উত্তৰ দিব লাগিব অসম আৰু মেঘালয়ৰ যি চৰকাৰ সেই চৰকাৰে বিষয়টোক অধিক গুৰুত্ব দিব লাগিব আৰু গুৰুত্ব প্ৰদান কৰি এই সমস্যা যাতে স্থায়ী সমাধান কৰে তাক লৈ এনেধৰণে বিষয়টোক লৈ যথেষ্ট
গুৰুত্ব দিছে বা এনেধৰণে প্ৰতিবাদত তেওঁলোকে সংগ দিছে গতিকে দেখা পোৱা গৈছে যে যিসকল টুৰিষ্ট আছে সেই টুৰিষ্টসকলৰ এনেধৰণে আচলতে অৱস্থা দেখা পোৱা গৈছে যে তেওঁলোকে হাতে হাতে বেগ লৈ এই ধৰণে তেওঁলোকে যাবলগীয়া হৈছে বা বাহনৰ অভাৱত এনেধৰণে যাবলগীয়া হৈছে গতিকে যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে সাধাৰণ যিসকল লোক আছে বা অষ্টলক্ষ্মী ফুৰিবলৈ অহা যিসকল টুৰিষ্ট আছে সেই টুৰিষ্টসকল বা পৰ্যটকসকলৰ মাজত এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে যে হাতত বেগ লৈ এনেধৰণে যাবলগীয়া হৈছে এই বাহনসমূহ আবদ্ধ কৰি থকা হৈছে গতিকে এনেধৰণে যি কেব চালক সন্থা আছে সেই কেব চালক সন্থাৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পুনৰ এই স্থানত তেওঁলোকে বহি প্ৰতিবাদ কৰিছে যে এয়া হৈছে মেঘালয়লৈ যোৱাৰ যিটো দিশ আছে বা পথ আছে সেই পথটোত তেওঁলোকে এনেধৰণে বহি প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰি এটা কথা উল্লেখ কৰিব বিচাৰিছে যে মূল যিটো দাবী তেওঁলোকে উল্লেখ কৰিছে যে কালিৰ পৰা যাতে এই যিসকল টুৰিষ্টক এনেধৰণে আক্ৰমণ কৰা হ'ল যিসকল টুৰিষ্টৰ বাহনক আক্ৰমণ কৰা হ'ল সেই বাহনক আক্ৰমণ কৰা এখন বাহনৰ যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ দিব মই অকণমান দিব আপোনাৰ পৰা চেষ্টা কৰিম যে এই যি কেব চালকসকলৰ সমস্যা বা এই যি ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল সেই ঘটনা কিন্তু এটা জবাব দিব লাগিব বুলি কেব চালক সন্থাই উল্লেখ কৰিছে যে মেঘালয় চৰকাৰে দায়িত্ব ল'ব লাগিব যে যিসকল কেব চালকক আক্ৰমণ কৰা হ'ল কেবত আক্ৰমণ কৰা হ'ল বা টুৰিষ্টক আক্ৰমণ কৰা হ'ল ইয়াৰ কিন্তু জবাব দিব লাগিব আৰু যি ধৰণে কঠোৰ ব্যৱস্থা ইয়াৰ ওপৰত ল'ব লাগিব হয় কঠোৰ ব্যৱস্থাটো ল'ব লাগিব আৰু আমি ওলাইছোঁ আমাৰ আহি আছে আৰু মানুহ আমাৰ অসমীয়া যুৱ মঞ্চৰ পৰা সকলো মানুহখিনি আহি আছে আৰু এইখিনি আমাক পূৰা 100% মেঘালয় চৰকাৰে আমাক জবাব দিব লাগিব কাৰণ এইটো প্ৰত্যেক বছৰে হৈ আছে প্ৰত্যেক সময়তে হৈ আছে অসমৰ মানুহখিনিকে টাৰ্গেট কৰি লৈছে এইটো কাৰণে আমি আজি দিনটো থাকিম ৰাতি থাকিম আৰু পিছলৈ থাকিম আমি ইয়াতে নিশ্চয়কৈ অসমীয়া যুৱ মঞ্চ জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ সমান্তৰালকৈ বি লাচিত খানাৰ যিসকল নেতৃত্ব সেই নেতৃত্ব আহিছে আৰু তেওঁলোকক সংগ দিছে যে তেওঁলোকে সংগ দিছে আৰু এনেধৰণে জবাব দিব বিচাৰিছে যে মেঘালয়ৰ যিসমূহ বাহন আছে সেই বাহনসমূহৰ বা মেঘালয় বাহনসমূহক আবদ্ধ কৰিছে গতিকে মই পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ যে এই ধৰণে প্ৰতিবাদ চলাই নিছে কেনেধৰণে আপোনালোকে দাবী যি দাবী উঠাই নোলোৱা বা যি দাবী আচলতে সমাধান নোহোৱা পৰ্যন্ত আপোনালোকৰ প্ৰতিবাদ যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে এনেকৈ চলি থাকিব কেনেকুৱা ধৰণৰ আচলতে আপোনালোকে আজি এনেকুৱা হৈছে আমি যিখন মাল বাহন আমি সোমাব নিদিওঁ এতিয়া মেঘালয়ত গেছৰ গাড়ী যিকোনো গাড়ী আমি এতিয়া সোমাব নিদিওঁ এতিয়া সিফালৰ পৰা আমি ইতিমধ্যে ভিডিঅ' এটা চালোঁ অকণমান সিহঁতে খেদি আছে গাড়ীবোৰ খেদি মাৰি আছে এইটো কিমান সময়ৰ ঘটনা এই জাষ্ট আমাৰ এতিয়া চলি থাকোঁতে আপোনাৰ মোবাইলত দেখাই দিলে যাৰ লগত হৈছে ঘটনাটো কোন স্থানত হৈছিলে এই ঘটনাটো বৰাবানী নিশ্চয়কৈ যে যি শান্তিৰ কথা কোৱা হৈছে সেই শান্তিৰ কথা আৰু এয়া যোৰাবাটত আচলতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দ্বিতীয় দিনৰ প্ৰতিবাদ অব্যাহত ৰাখিছে অসমৰ কেব চালক তথা কেইবাটাও দল সংগঠনে আমি পৰৱৰ্তী সময়ছোৱাতো আপোনালোকক সেইসমূহ পৰিৱেশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম